মই বাৰে বাৰে কৈছোঁ, আপোনালোকেও দেখিছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিৰ এই দিনত, এই সময়ত, এই মুহূৰ্তত কিবা প্ৰাসংগিকতা আছে, কিবা ৰিলিভেঞ্চি আছে নেকি? তো তেওঁ ৰাতিপুৱা কি কয়, দুপৰীয়া কি কয়, আবেলি গধূলি কি কয়, কিবা তালমিল আছে? একো তালমিল নাই। এতিয়া কথাটো হ'ল ৰাজনৈতিকভাৱে যিটো চিন্তাধাৰা, যেনেকৈ সমাজখন নেতৃত্ব দিবৰ কাৰণে মানসিকতা যিটো লাগে সেইটো শেষ হ'ল, নাইকিয়া হ'ল। ইয়াৰ কাৰণে কথাবিলাক বিভিন্ন ধৰণৰ আবুল তাবুল বকা বকি আৰম্ভ কৰিছে। বেয়া নাপায় যদি এটা কথা, মোৰ যিটো দৃষ্টি, মানুহে ৰাইজে যিবোৰ কথা মোৰ কাণত শুনায় যে হাগ্ৰামা ডাঙৰীয়াক আজি কাৰ লগত কম্পেয়াৰ কৰা যায়, দেখা গৈছে এইটো বড়ো জাতিৰ আমাৰ চকুৰ আলি। কাৰণ কি আপোনাক আৰু খাম্পা বৰগোহাঞিক টাৰ্গেট কৰিলে বাৰে বাৰে? এতিয়া যেনেকুৱা ধৰণৰ হাগ্ৰামা ডাঙৰীয়াক কথা কয়, তেওঁ আমাৰ বড়ো জাতিৰ চকুৰ আলি হ'ল।